ভাঙি দিয়া হল মাদ্ৰাছাখন চকুত চকু পানী সামৰিছে কিতাপ কোৰাণ শ্বৰীফ যি ঠাইত জন্ম হৈছিল সেই ঠাইৰ চিনমুকাম নাইকিয়া হৈ গ'ল এই মাদ্ৰাছাখন আমি জন্ম হৈ পাইছো স্যাৰ মোৰ বয়স বৰ্তমান 40 বছৰ মই জন্ম হৈ পাইছো এইটো মাদ্ৰাছা হৈ আছে সৰুপথাৰৰ ৰেংমা বনাঞ্চলৰ পিছতে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গেলাজান আৰু ৰজাপুখুৰীত শতাধিক এক্সকাভেটৰ লগাই ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ ভাঙি পেলোৱা হ'ল মছজিদ ভাঙি পেলোৱা হ'ল মাদ্ৰাছা যুৱকজনে ক'লে জন্ম হৈয়ে মা বাবাক জ্ঞাত পাইছিলোঁ এতিয়া আমাৰ ঠাই নাই আমি জংঘলত থাকিব লাগিব এইখন মাদ্ৰাছাতে পঢ়ি ডাঙৰ হলো আৰু এই দৃশ্য আজি চাব লগা হ'ল চকু পানী টুকি এখনকৈ মাদ্ৰাছাৰ কিতাপ সামৰিছে যুৱকজনে পঢ়ি ডাঙৰ দীঘল হৈছো এতিয়া মোৰ ল'ৰা ছোৱালী এইখন মাদ্ৰাছাতে পঢ়ি এতিয়া ডাঙৰ দীঘল হৈছে স্যাৰ মুঠতে মোৰ ইমানখিনিয়ে কথা মানে মনত আৰু ক'বলগীয়া নাই মোৰ স্যাৰ দিলে আমাৰ মছজিদখন এতিয়া আমি নমাজ পঢ়িবলগীয়াও আমাৰ জগা নাই আজি আমি জংঘলত থাকিবলগীয়া হৈছে এতিয়া আমাৰ ঘৰ বাৰী নাই এতিয়া আমাৰ কত মাটি বাৰী নাই আমাৰ বেলেগ ফালে কত ঠাই নাই আমি ল'ৰা ছোৱালী ইয়াতে পঢ়িছে এতিয়াও বৰ্তমান ইয়াতে পঢ়ি আছোঁ দুটা আছোঁ মোৰ ল'ৰা তিনিটা আছে বাছ ইমানে আছোঁ আমি এই হয় এই মাদ্ৰাছাখন আমি জন্ম হৈ পাইছোঁ স্যাৰ মোৰ বয়স বৰ্তমান 40 বছৰ মই জন্ম হৈ পাইছোঁ এইটো মাদ্ৰাছা হৈ আছে সৰু পথাৰৰ পৰা দিবাকৰ বৰাৰ ৰিপৰ্ট টাইম 8